ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতে সকলোৰে মহান গুৰুপিতাই আৰু গুৰুমালে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মই চমু সাক্ষ্য মোৰ দিব আগবাঢ়িছোঁ। ভুল গ্ৰন্থিলে ক্ষমা কৰিব। মোৰ নাম দীপেন শইকীয়া, নাহাৰকটীয়া চাচনিত মোৰ ঘৰ। যোৱা বছৰৰ পৰা মোৰ ডিঙিৰ এটা বিষ আৰম্ভ হৈছিল। বিভিন্ন ঠাইত দেখুৱাৰ পিছতো ভাল পোৱা নাছিলোঁ। অৱশেষত মই ডিব্ৰুগড়ৰ পৰা গৈ গুৱাহাটী পালোগৈ। গুৱাহাটীত চিকিৎসকক দেখুৱাই দৰৱ খালোঁ। দৰৱ খোৱাৰ পিছত কিছুদিন ভাল হৈ থাকিল, কিন্তু পুনৰ হ'ল। অৱশেষত এই শুভবাৰ্তাটো মোৰ ফুলখালী সম্বন্ধীয় এগৰাকী মহিলা কুঞ্জলতা সোণোৱাল টেঙাখালৰ। তাই বৰ্তমান কলিকতাত থাকে। তাইৰ পৰা এই শুভবাৰ্তাটো পোৱাৰ পিছত ইয়ালৈ আহিলোঁ, এই ঈশ্বৰৰ গৃহলৈ আহিলোঁ। আহি যোৱা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে মই প্ৰথম আহিছোঁ ইয়ালৈ। আজি 4 মাহ 5 মাহ হৈছে। আৰু ইমান দিনতে মই আহি এমাহমানৰ পিছতে মই সম্পূৰ্ণ ভাল পালোঁ। ডিঙিৰ বিষটো সম্পূৰ্ণ ভাল পালোঁ, যিটোৱে মোক যথেষ্ট চিন্তিত কৰিছিল। ডিঙিৰ কাৰণে মই অলপ চিন্তা কৰিব লগা হৈছিল, কিন্তু ইয়ালৈ অহাৰ পিছত মই সম্পূৰ্ণ ভাল পালোঁ। গতিকে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতো মোৰ আৰু এটা ৰোগ অলপ অলপীয়াকৈ আছে। মই আপোনালোকৰ ঈশ্বৰৰ সাক্ষাতত এইটো মই জনাই দিব বিচাৰিছোঁ। মই ভাল পাবৰ কাৰণে সম্পূৰ্ণ বিশ্বাসত ইয়ালৈ আহিছোঁ। মোৰ প্ৰষ্টেটাইটিছ বুলি কৈছে ডাক্তৰে, অলপ কম পৰিমাণে প্ৰষ্টেটটো এনলাৰ্জ হৈছে বুলি কৈছে। তো এই বেমাৰটো মই দৰৱ খাই আছোঁ। তথাপিও আশা কৰিছোঁ ইয়ালৈ আহিছোঁ যেতিয়া আৰু 2 দিনমান পিছত দৰৱ নোখোৱাকৈ মই নিশ্চয় এই বেমাৰটোৰ পৰাও নিষ্ঠা পাম। তাৰ বাবে সকলোৰে গুৰুজনাৰ ওচৰত সেৱা জনাই কৃতজ্ঞতা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।